কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে দি ভাৰতবৰ্ষৰ 1.5 কোটি কৃষকক সম্পৰ্ক কৰাৰ কাৰণে বিকশিত কৃষি সম্পৰ্ক অভিযানৰ জৰিয়তে দি এক অভিযান ভাৰত চৰকাৰে লৈছে। আজি কামৰূপ জিলাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বাৰাংহাটীত এই অভিযানৰ অংশস্বৰূপে এখন সভা হয়। ইয়াৰে প্ৰায় 300 কৃষক আহি বিষয়াসকলৰ সৈতে সম্পৰ্কত লিপ্ত হয়। প্ৰত্যক্ষভাৱে তেখেতসকলে সম্পৰ্ক কৰে আৰু কৃষকৰ মনৰ কথা তেখেতসকলে বুজি পায় যে যি ভাৰতবৰ্ষৰ PM কিষাণৰ পৰা আদি কৰি বা কৃষি বীমা আঁচনি আদি কৰি বিভিন্ন আঁচনি, এই আঁচনিসমূহ তেখেতসকলে পাইছেনে নাই পোৱা, তেখেতসকলে এই আঁচনিৰ লাভালাভ ল'ব পাৰিছেনে নাই পৰা, তাৰ ক্ষেত্ৰত তেখেতসকলে আজি সম্পৰ্ক কৰি তেখেতসকলে তথ্য লৈছে। এই তথ্য তেখেতসকলে পঠাব আৰু আমি অনুষ্ঠানটোত উপস্থিত থাকি অনুভৱ কৰিছোঁ যে বহুত সংখ্যক কৃষকে তেখেতসকলে PM কিষাণ পাবলৈ সক্ষম হৈছে, বহুত সংখ্যকে পাবলৈও আছে। তেখেতসকলে এইবাৰ এপ্লাই হৈছে। বীমাৰ ক্ষেত্ৰত কিছু আমি পিছ পৰি আছোঁ। কৃষি বীমাৰ ক্ষেত্ৰত সজাগতা আমাৰ প্ৰয়োজন আছে। গতিকে মই আজি কৃষকসকলক অনুৰোধ কৰিছোঁ যাতে যেতিয়া আমাৰ বানপানী আহে তাৰ আগত যদি আমি খেতিডৰা যদি আমি বীমা আঁচনি কৰোঁ, তাৰ পিছত আমি তাৰ লাভালাভ ল'বৰ কাৰণে সক্ষম হ'ম। এই বিভিন্ন এনেকুৱা ধৰণৰ ভেটেনাৰী হওক, ফিচাৰী হওক, মীন বিভাগৰ ক্ষেত্ৰত মহিলাসকলে কৈছে যে আমি দুগৰাকী মহিলাই কৈছে যে আমি মাছ উৎপাদন কৰোঁ, মাছৰ আমি বৃদ্ধি আমি নাপাওঁ, তাৰমানে মাছৰ উৎপাদনটো আমি বেছি নাপাওঁ। তেতিয়া তেখেতসকলে অহা 2 দিনৰ ভিতৰত তেখেতসকলে কৈছে যে আমি সেই ফিচাৰী আকৌ অধ্যয়ন কৰিম, অধ্যয়ন কৰি আপোনালোকক অৱগত কৰিম, অৱগত কেনেকৈ আপুনি আপোনাৰ 1 বিঘা মাটিৰ ফিচাৰীত আপুনি অধিক মানে উপাৰ্জন পাবৰ কাৰণে সক্ষম হ'ব। আচলতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি ইচ্ছা আছিল বিকশিত কৃষি সংকল্প অভিযান, কৃষি সংকল্প অভিযানৰ উদ্দেশ্যৰ আগত ৰাখি আজি আপুনি দেখিছে যে মহিলা ইয়াতে লগ হৈছে। সকলোৱে কৃষি কাৰ্যত কেনেকৈ সমাজখনক আগবঢ়াই নিব পাৰে, অঞ্চলক আগবঢ়াই নিব পাৰে, তাৰ কাৰণে আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমাৰ বিভিন্ন বিশেষজ্ঞ আহিছে, আমাৰ মীন বিভাগৰ পৰা আহিছে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, বিভিন্ন চাইণ্টিষ্ট আহিছে, বিভিন্ন বিষয়া আহিছে আৰু আমাৰ সমাজখনক কেনেকৈ আগবঢ়াই নিব পাৰিম কৃষিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমাৰ দেশখনক আগবঢ়াই নিবৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয়, আমাৰ ৰাজ্যখনক আগবঢ়াই নিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ কষ্ট কৰি আছে। ঠিক তেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যে ইচ্ছা যে আমাৰ যে লেবৰ পৰা পথাৰলৈ চাইণ্টিষ্টবিলাকে যি লেবৰেটৰী টেষ্ট কৰে, এই টেষ্টখিনি যাতে পথাৰলৈ নিব পাৰে, তাৰ কাৰণে এই পথাৰত নিবৰ কাৰণে আজি কৃষকসকলক মাতি আনি ইয়ালৈকে আনি তেখেতসকলে আমাৰ ইয়াতে কেনেকৈ খেতি কৰে, কোন মাটিত কি খেতি ভাল হয়, এইবিলাক তেখেতসকলে প্ৰশিক্ষণ দিছে, এৱাৰনেছ কৰিছে। ইয়াত এৰাউণ্ড 300তকৈ অধিক কৃষক আহি উপস্থিত হৈছেহি। কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে এইখিনি অঞ্চলতে আজি 10 বছৰতকৈ অধিক কাম কৰি আছে। তেওঁলোকৰ লগত অলৰেডি এটা সংযোগ আছে আৰু সেইকাৰণে আমাৰ অনুৰোধ মৰ্মে তেওঁলোক আজি আহি ইয়াত গোট খাইছেহি আৰু ভাৰত চৰকাৰৰ যি বিকশিত কৃষি সংকল্প অভিযান, এই অভিযানত আমাৰ লগত আহিছেহি আৰু আমাৰ লগত আহি তেওঁলোকে গম পাইছে যে আন কৃষি ডিপাৰ্টমেণ্টৰ লগত বা পশুপালন আৰু পশু চিকিৎসা ডিপাৰ্টমেণ্টৰ লগত বা মীন বিভাগৰ লগত তেওঁলোকে কি আঁচনি আছে সেই আঁচনিবিলাকৰ বুজ লৈছেহি। যিসকলে পোৱা নাই তেওঁলোকে পাবলৈ ব্যৱস্থা কৰি দিয়া এটা আমি মধ্যস্থা কৰিছোঁহি।